আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছোঁ ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয় হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিস সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ সিটিং জাজে জুডিচিয়েল কমিশ্যন হেড কৰা আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে কিন্তু ই স্বাভাৱিক নহয় অহা কালি আমি জাষ্টিস সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এতিয়া যিসকলে ইউটিউব ফেচবুক টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰা কৰবাত ফেচবুকত লাইক ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগক এতিয়া গৈ সহযোগিতা কৰা আমি নিশ্চিতভাৱে সেই সকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিব নে নাই অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনা ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট ৩য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব